বহুত বেছি ঠাণ্ডা চাওক ৰ'দ চ'দ নাই তাতে আকৌ আজি মই হেয়াৰ ৱাছ কৰাব লাগিব আজি 3 দিন হৈ গ'ল হেয়াৰ ৱাছ কৰাব লাগিব স্পা কৰাব লাগিব দুবাৰ মাথা ধুব এই ঠাণ্ডাত ভাবকচোন আৰু পুৰা তাতে মাস্ক লগাই কিনে থৈ দিয়ে ন তো ভাবিয়ে মানে কিবা লাগি গৈছে আৰু কৰাম মই আজি পেডিকিয়ৰ কৰাম বুলি ভাবি আছোঁ চাওঁ তাত আছেনে নাই এভেইলেবল সাৰ্ভিসটো যদি আছে নিশ্চয় কৰাম আৰু গোটেইখিনি আপোনালোকক দেখুৱাম তাৰ আগতে মোৰ কামখিনি কমপ্লিট হ'ব লাগিব একো কামে হোৱা নাই ৰাতিপুৱাৰ পৰা কিবা এটা ভিডিঅ' এডিটিং কৰিব আছিল ভিডিঅ'টো এডিটিং কৰি সৰি এতিয়া আকৌ পাৰ্চেল এটা আহিছে এয়া মই ৰেডি হ'লোঁ আৰু এতিয়া গৈ থাকোঁ দেৰিয়ে হ'ল মোৰ কাৰণ অকণমান বৰষুণ দি আছিল তো বৰষুণ ৰখোতে এতিয়া ফাইনেলি বৰষুণ কমিছে মাস্কটো মেণ্ডেটৰী আপোনালোকেও মাস্ক মাৰি থাকিব কাৰণ মাস্ক নামাৰিলে পুলিচে ফাইন ল'ব মাহঁতে ভাত খাই আছে মই খালোঁ মা বাই 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 থাক দে বাই মা মই বুক ফেয়াৰটো খুৱাম হা আহোঁতে অকণমান দেৰি হ'ব আৰু কি বুক ফেয়াৰত অকল কিতাপ পায় অঁ চেম্পু অ'কে আনিম দে মই এতিয়া গৈ থাকোঁ আৰু এয়া হাত মোজা লৈছোঁ এনেকুৱা এয়া ঐ চাওকচোন মেকুৰীকেইটাৰ কাজিয়া পূৰা এয়া হাত মোজা মোক বৰ্মাই বনাই দিছে তো থেংক ইউ বৰ্মা ইমান ধুনীয়া হাত মোজা বনাই দিয়াৰ কাৰণে একদম পূৰা ৰেড মিলি গৈছে যিহেতু আজি ঠাণ্ডা তো মোজাযোৰ আজি বহনি কৰি দিওঁ আৰু মোৰ খুব ভাল লাগিছে সঁচাকৈ ভাল লাগিছে বৰ্মা ইমান কামৰ ইমান ব্যস্ততাৰ মাজতো মোক বনাই দিছে থেংক ইউ বৰ্মা মানে মই দিহঁতৰ বৰ্মাৰ কথা কৈছোঁ মানে দিৰ মাক মোৰ মা কিন্তু মই বৰ্মা বুলিয়েই মাতিছোঁ বৰ্তমান তো বৰ্মাই ধুনীয়াকৈ বনাই দিছে মোক তো এতিয়া মই কৈ থাকোঁ দেৰি হৈছে মই আহি পালোঁ আৰু আপোনালোকে মোক সুধি আছিল যে মোৰ পাৰ্লাৰখনৰ নামটো হ'ল এটিটিউড হোটেল লেণ্ডমাৰ্কৰ ঠিক ফ্ৰণ্টতে আছে উলুবাৰী এটিটিউড কমেণ্টত বহুতে সুধি আছিল ক'লোঁ আৰু খুব ভাল হয় যদি আহিব পাৰে হোটেল লেণ্ডমাৰ্কৰ ঠিক ফ্ৰণ্টতে আছে 4th ফ্ল'ৰ এয়া মই উঠি আছোঁ লিফ্টটো কিবা বেয়া হৈছে দি আহি আছে আৰু আমি যাম বুক ফেয়াৰত তো এয়া আহিলেহি বুক ফেয়াৰত যাম মানে মই পাৰ্লাৰৰ পৰা ওলালোঁ কিন্তু পেডিকিয়ৰটো আজি নহ'ল এতিয়া চানমাৰী বুক ফেয়াৰত যাম প্ৰতি ঘৰে ঘৰে দেখো পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী জল জীৱন মিছনৰ তেনে এটি সপোন দিঠকত পৰিণত হ'ব অহা 2024 চনৰ ভিতৰত অসমৰ প্ৰতিখন গাঁৱৰ পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱা পানী যোগান ধৰা হ'ব সেয়া হওক সকলোৱে এই জল জীৱন মিছন সফল কৰাৰ বাবে সক্ৰিয় অংশ চানমাৰীখনত বহুত যাম চানমাৰীত যাম ৰখি আছোঁ এতিয়া বুক ফেয়াৰ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে ন যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ আগতে কিবা মিচিং ফেষ্টিভেল নে কিবা এখন হৈ গ'ল কিন্তু অহা নহ'ল আহিম বুলি তো আজি ফাইনেলি চানমাৰীত বুক ফেয়াৰত হ'লেও আহিছোঁ আৰু চানমাৰীত বুক ফেয়াৰ হ'ব এবাৰ বা দুবাৰ নাহিম এবাৰতো নহয়ে 2-3 বাৰ হয়ে অহা কিন্তু যদিও এবাৰ নাহোঁ মানে আধৰুৱা লাগি থাকে কিবা চানমাৰীত বুক ফেয়াৰ হ'লে একো নিকিনিলেও এবাৰ হ'লেও মানে আহিমেই আৰু চানমাৰীত সেইটোৱে তো সেয়াই চাওঁ আজি কি কিতাপ পাওঁ কিবা কি কিনি তুমি কি কিনিবা চাওঁ কৈ আছোঁ যাম আৰু কি জানে আজি পেডিকিয়ৰ কৰিম বুলি ভাবিছিলোঁ পেডিকিয়ৰ ছাৰ্ভিচ সিহঁতৰ এভেইলেবল নাই কাৰণ আজি ষ্টাফ নাই তো কৰিব নোৱাৰিলোঁ নেক্সট যেতিয়া আহিম আৰু পাৰ্লাৰ স্পা কৰিব তেতিয়া কৰিম আৰু এয়া চুলিখিনি অলপ কাটিছোঁ অলপ জাষ্ট অকণমান কাৰণ এনেই মোৰ চুলিখিনি চুটি হৈ আছে যোৱাবাৰ কটাৰ পৰা তো সেইকাৰণে বেছি চুটি কৰা নাই আৰু অলপ আমাৰ পৰা মুখখন ৰঙা আহি আছে পুৰা আজি পিন্ধিছোঁ ৰঙা মুখখনো ৰঙা আহি আছে লাগিব চাওক না কি ধুনীয়া ডেক'ৰেশ্যন আহি পালোঁ গ্ৰন্থমেলা হা 10 rupees কয় পাৰ টিকেট 10 rupees কয় এণ্ট্ৰি কৰিলোঁ আৰু ঢেৰ মানুহ কালি ষ্টাৰ্ট হৈছে ন তো আজি কালি পৰহি কিন্তু বহুত মানুহ আহিয়ে ভাল লাগে কিবা এটা
ঘূৰি আছোঁ আৰু লগৰ এজনী লগ পালোঁ ইয়াতে ভাল লাগিলে এনেকুৱা লাগিছে এই পূৰা মাস্ক মাৰি ঘূৰি আছে মই আৰু নোৱাৰোঁ আৰু গৰম লাগি গৈছে আৰু পূৰা লিপষ্টিকখিনি ছাইডত লাগি মাৰিলোঁ যে লিপষ্টিকখিনি ছাইডত লাগি যায় তো সেইকাৰণে মাস্কখন খুলিলোঁ সেই মাস্ক মাৰি আছে ভাল লাগিছে ন কিবা গ্ৰন্থমেলা তাই কিবা যেন মানে গ্ৰন্থমেলা নহয় যেন কিবা বেলেগ মেলাতে সোমাই আহিছোঁ আৰু এইফালে মামাৰ ফটো মাৰা আছে মামা সকলোৰে মামা আৰু এইবোৰ চাওক এইবোৰ সৰু বাচ্ছা আমাৰ দীক্ষিতা আহিলেতো ইয়াতে উঠি থাকিলে হয় আৰু তাতে কি এখন কিবা কিবি দোকান আছে এইটো চাওক কি পুৰা চৰাই ইয়া বুক লৈছে মই এতিয়ালৈ একো লোৱা নাই 3খন লৈছে চাওক কি লৈছে এখন কিনিলোঁ লাষ্টত আৰু এখন ল'লে কি ল'লা লাষ্টত এখন 4খন লৈছে ইমান ভাল লাগিল বোলে লৈ ল'লে চাওক কিতাপৰ টোপোলা দেখাই দিয়া আকৌ বোলে ইয়াতে মোৰ একদম খুব ভাল লগৰ এজনী লগ পালোঁ 3 বছৰৰ মূৰত হঠাৎ তাইক দেখিলোঁ মই বিচনাৰ পৰা ধৰিছোঁ ইমান ভাল লাগিছে ন মোৰো বহুত বেছি ভাল লাগিলে যে 3 বছৰৰ মূৰত ইমান মানে বহুত মনত পৰি থাকে তথাপি তোমাৰ ব্লগবিলাক চাওঁ যে সেইকাৰণে মানে লগতে চাই থাকোঁ বহুত ভাল লাগে এইটোৱে বহুত মানে ভালকৈ কৰি আছে আগুৱাই যোৱা সেয়াই বহুত কামনা বহুত শুভকামনা জনাইছোঁ আৰু বহুত ভাল লাগিলে লখিমপুৰলৈ যাবা আমাৰ ঘৰলৈ যাবা কেইবাদিনো থকাকৈ বহুত ভাল লাগিলে আপোনাৰ মোলৈ এবাৰ তোমালোকৰ আৰু জানানে চাহ একাপ খালে তোমালৈ মনত পৰে চবেই জানে ভিডিঅ'তে দিয়ে বা য'তে নহওক মই মানে খালে মোৰ মনত পৰে কেণ্টিনত আমি যে খাইছিলোঁ মই চাহ লাভাৰ বুলি চবেই জানে চবেই চাহ খালে মোৰ কাৰণে মনত পৰে মানে কিবা হেৰিত লগ পাই গ'লো ন ঘপককৈ মানে একো কানেকশ্যন নাই তাই যে ইয়াতে আহিব নাজানো মই হেৰিকো লগ পালে মনিষাক লগ পালোঁ ভাল লাগিলে তাইক লগ পালোঁ আজি ভিডিঅ'ত চব নতুন মানুহ লগ পাই আছোঁ মানে ভিডিঅ'ত নহয় চান্দমাৰী গ্ৰন্থমেলাত এয়া ৰোশন এয়া জিন্তু আছিফ আৰু ভাল লাগিলে ন তোমাৰ ভণ্টি মেছেজ কৰিছিলতো এয়া আৰু বহুত দিনৰ মূৰত লগ পাইছোঁ একদম আমাৰ ডিগ্ৰীয়ে লগ 5 বছৰমান হ'ল নেকি লগ নোপোৱা 4-5 বছৰ হৈ গ'ল বহুত দিন পিছত লগ পাইছোঁ ভাল লাগিছে মাস্ক মাৰি আছিল গ্ৰন্থমেলাৰ পৰা ওলাই দিওঁ চব কি আৰু পুৰণা ফ্ৰেণ্ডবোৰক লগ পাইছোঁ বহুত বেছি ভাল লাগিছে ৰ'বা এটা ফটো এটা লওঁ হা এইখিনিতে এটা ফটো লওঁ গ্ৰন্থমেলাত আহি যদি এটা ফটো নলওঁ তেনেকুৱা হ'ব ন থাম্বনেইলত লগাব লাগিব ফটো লওঁ এটা তাৰপিছত ওলাই দিওঁ আৰু হেল্ল' আমি এতিয়া খাবলৈ আহিছোঁ ইয়াতে চোৱা এইফালে ম'ম' খাবলৈ মই ম'ম' খাম ফ্ৰাইড ম'ম' আৰু কি খাব পিজ্জা স্পেচিয়েল ৰোল আৰু মোৰ চুলিখিনি চাওক না কি ধুনীয়া লাগিছে মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু মোৰ যোনটো হাইলাইট আছিল হাইলাইটটো ধুনীয়া হৈ আছে মানে কিছুমান কি হয় কালাৰ থাকে আৰু বা হাইলাইট থাকে স্মুথনিং বা ষ্ট্ৰেটনিং কৰিলে তো ঠিক নহয় মানে সেই হাইলাইট চুলিখিনি চব পাৰ্লাৰতে বাৰু নহয় কিছুমান পাৰ্লাৰত মই এবাৰ ছেকেণ্ড টাইম মই এখন বেলেগ পাৰ্লাৰত কৰিছিলোঁ একদম বহুত আগত আৰু তেতিয়া মোৰ বেয়া হৈছিল হাইলাইটৰ ঠাইখিনি একদম বেয়া হৈ গৈছিল ন ফেড হৈ গৈছিল আৰু কিবা মানে ৰাফ হৈ গৈছিল কিন্তু চাওক কি স্মুথ হৈছে ধুনীয়া হৈছে চাওক বাৰু চুলিখিনি মোৰ কেনেকুৱা লাগিছে ভাল লাগিছেনে চুইছা কি স্মুথ হৈ গৈছে এনেকৈ চোৱা বেয়া হৈ যাব বুলি চুব নাজানে বোলে বেয়া হৈ যাব বুলি ভয় লাগে ভাল লাগিছেনে তাৰ কাৰণে মই কৰিছোঁ সি মোক এদিন কৈছিল হা তুমি মানে ডাইৰেক্ট কোৱা নাই স্মুথনিং কৰোঁ মানে সি মোক এদিন কৈছিল তুমি স্মুথনিং নকৰা নেকি তোমাৰ কাৰ্লি হেয়াৰবোৰ ওলাই গৈছে মই তেতিয়া ভাবিছোঁ ল'ৰাই মানে মই স্মুথনিং কৰাটো বিচাৰিছে সেইকাৰণে আৰু কৰিলোঁ আৰু কাৰণ নহ'লে আকৌ বেলেগ ছোৱালী লাইন দিলে আৰু এতিয়া দিগদাৰ হ'ব ন আগতে বেলেগ কথা আছিল ফ্ৰেণ্ড আছিলোঁ এতিয়া ফ্ৰেণ্ডটো হয়ে কাম আৰু মানে ফিয়েমছে কিবা কিবি লাগি গ'ল ন ফ্ৰেণ্ডৰ পিছত তো সেইকাৰণে এতিয়া বেলেগ ছোৱালী লাইন দিলে দিগদাৰ হ'ব তো মই বোলো নাই নিজকে ঠিক কৰি ৰাখিব লাগিব সেইকাৰণে মই স্মুথনিং কৰাই ল'লোঁ ভাল লাগিছেনে
কমেণ্টত জনাব আহি গ'ল মোৰ ফ্ৰাইড ম'ম' আৰু তাৰ চিজা স্পেচিয়েল ৰোল ন এতিয়া খাওঁ খাই কিনে লাষ্টত চাহটো স্কিপ কৰিব নোৱাৰি চব স্কিপ কৰিব পাৰি বাট চাহটো নোৱাৰি আৰু স্কিপ কৰিব এয়া খাওঁ চাইবালাত মছলা চাই খাব লাগে কেচেৰিয়া চাইবালা ধুনীয়া ন ফুটছে কিন্তু মস্ত পৰিছে গৰম মানুহ ভিৰ 30 रुपीजকে লয় একাপত এনেই চাহ ভাল পাওঁ তাতে আকৌ ঠাণ্ডাৰ দিনৰ চাহৰ জুতি অ' মাই গড এনেই চাহ ভাল পাওঁ তাতে ঠাণ্ডাৰ দিনৰ চাহ আকৌ ফাইনেলি আমি ঘৰলৈ যাওঁ খাই বৈ আহিলোঁ এতিয়া যাওঁ আৰু আগুৱাই দিয়া এইখিনি উঠিব নোৱাৰিম তো যাওঁ ঠাণ্ডা লাগিছে ইয়াতে পাৰ্ক কৰিছিলোঁ গাড়ীখন দূৰৰ পৰা চাইছোঁ আছেনে নাই যদি আৰু পুলিচে উঠাই লৈ যায় ন' পাৰ্কিং নহয় বাৰু উঠাই নিনিয়ে ন' পাৰ্কিং নহয় ন' পাৰ্কিং হ'লেহে পুলিচে নিব আৰু আগুৱাই দিয়া আৰু আমি জোতা কিনিলোঁ মোৰ জোতা কিনিলোঁ মানে নতুন বছৰ আহি আছে কিবা এটা নতুন বস্তু লাগিব হয়নে সেইকাৰণে জোতা এযোৰ কিনিলোঁ লাগতিয়াল হৈ আছিল হোৱাইট কালাৰৰ কিনিলোঁ ঘৰত গৈ দেখাম বাৰু এইটো ভিডিঅ'ত নহ'লেও নেক্সট ভিডিঅ'ত দেখাম এতিয়া আমাৰ আমবাৰী আহি পালোঁ ঘৰত গৈ আছোঁ ভিডিঅ'টো শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে এনেকৈ লাইক এটা কৰি দিব আৰু চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ঘণ্টিটো বজাই দিব ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি চাব আৰু বাই কোৱা ৰবা গাড়ীখন টাৰ্ণিং লৈ আছে কৰাই আছে কোৱা এতিয়া কোৱা আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইবোৰ কৰিব আৰু একো নাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ইনষ্টাগ্ৰামত কৈ দিয়া ইনষ্টাগ্ৰামত গ্লেম গাৰ্ল দৰ্শনা বুলি ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু আমাৰ ধুনীয়া ফটোবোৰ দেখি থাকিব তো সেয়াই বাই বাই লাভ ইউ অল বাই বাই